নমস্কাৰ সকলোকে মা পদুমী গড ফাৰ্মৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে প্ৰায় সকলোখিনিয়ে জানেই আমাৰ সদৌ অসম ছাগলী সন্থা আনুষ্ঠানিকভাৱে গঠনৰ কথা চলি আছিল আৰু আজি তাৰেই বহু অপেক্ষিত সভাখন আমাৰ ঘৰত অনুষ্ঠিত কৰা হ'ল। আমাৰ ঘৰতে মা পদুমী আমাৰ গড ফাৰ্মৰ মানে আমাৰ চোতালত অনুষ্ঠিত কৰা হ'ল। সভাত বহুতো জনা শুনা ব্যক্তি উপস্থিত আছিল। তাৰ ভিতৰত দেৱজিৎ শইকীয়া ছাৰ, আমাৰ মঙলদৈৰ কুমাৰেশ চহৰীয়া দা, কৃষ্ণ দা, ধনজিৎ আদি এনেকৈ বহু প্ৰমুখ ব্যক্তি কিছুমান উপস্থিত আছিল। এয়া কুমাৰেশ দাই আমাৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছে যে ভৱিষ্যতে সভাখন মানে কি কৰিলে কেনেকৈ আমি আগবাঢ়ি যাব পাৰিম। আৰু এই সভাতে আজি কমিটিও গঠন কৰা হ'ল। কিন্তু সকলোতকৈ মানে সভাখনত ভাল লগা কথা হৈছে আজি সভাখনত বহু দূৰ দূৰণিৰ পৰা মানুহ আহিছে। ৰাতিপুৱা 7 বজাতে প্ৰথম মানুহ আহিছে, গোলাঘাটৰ পৰা মানুহ আহি উপস্থিত হৈছে। দেখি তেওঁলোকৰ উৎসাহ দেখি ভাল লাগিছে। উৰে ৰাতি গাড়ী চলাই পুৱা 7 বজাত আহি আমাৰ ফাৰ্মত উপস্থিত হৈছে। ইয়াৰ পৰাই গম পায় মানুহখিনি মানে সদৌ অসম ছাগলী সন্থা মানে যিটো আনুষ্ঠানিকভাৱে গঠন হ'ল আৰু এই সভাখনৰ প্ৰতি কিমান আগ্ৰহ। এনেকৈ আগ্ৰহ থাকিলে নিশ্চয় আমি এদিন এই ছাগলী পালনৰ ক্ষেত্ৰখনত সকলোৱে মানে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিম। যেনেকৈ আমাৰ অসমৰ চাহপাত বাহিৰত আমাৰ অসমৰ বাহিৰত যিমানবিলাক চাহ যায় অসমৰ পৰাই যায়। সিদিনা আমাৰ ষ্ট'ৰত এইখিনিতে কথা এটা মনত পেলাই দিওঁ। মানে বাহিৰৰ ৰাজস্থানৰ এজন মানুহ আমাৰ দোকানৰ পৰাই মানে বস্তু লয়, ষ্ট'ৰৰ বস্তু লয়। তেখেতসকলে নামেৰি চাহপাত আনি দিব দিছে 35 কেজি আমাৰ অসমৰ। তেতিয়া মই সুধিলোঁ যে দাদা চাহপাত আপোনালোকৰ তাত নাপায় নেকি? তেতিয়া তেওঁ কৈছে যে চাহপাত পায়, কিন্তু আৰু অসমৰ পৰা নিয়াটো মানে অলপ বেলেগ আৰু ইয়াৰ পৰা নিয়াটো মানে অসমৰ পৰা নিয়া বুলি কয়। কিন্তু তেওঁলোকে যে নাজানে যে চাহপাতটো অসমৰ পৰাই যায়, তাতেও যি বিক্ৰী হয় অসমৰে চাহপাত। এয়া আমি গোটেই ভিডিঅ' লোৱা নাই, কিছু ভিডিঅ' লৈছোঁ। এয়া সম্বৰ্ধনা জনাই থকা মুহূৰ্তৰ এইখিনি ক্লিপিংছ। এনেকৈ ভাস্কৰ নৱজ্যোতিয়ে এয়া সম্বৰ্ধনা জনালে। গোটেইখিনিকে আমি যিমান পাৰোঁ যেনেকৈ পাৰোঁ ক্ষুদ্ৰ কিছু প্ৰয়াস কৰিছোঁ। এয়া দীপজ্যোতিয়ে সম্বৰ্ধনা জনাইছে। এয়া তাৰ মাজতে আকৌ আৰম্ভ কৰিলোঁ। এয়া যে চাহপাতটো তেখেতে তেতিয়া কৈছে চাহপাতটো তাতে পোৱা যায়, কিন্তু তেওঁলোকে মানে তেওঁ যে অসমৰ পৰা লৈ যাব, তেওঁ অসমত কাম কৰে যে, গতিকে তাৰমানে এইটোহে পিয়ৰ মানে অসমৰ চাহপাত বুলি তেওঁলোকে ভাবে। ঠিক তেনেকৈ এসময়ত এনেকুৱা হ'ব লাগিব যে আমি ছাগলী পালনৰ ক্ষেত্ৰত ছাগলী অসমত পোৱা যায় বুলি ফেমাছ হ'ব লাগিব। মানে ছাগলী আমাৰ পৰা অসমৰ পৰা বাহিৰত যায় যাতে। যেনেকৈ গাহৰি পালনখন গাহৰিৰ ক্ষেত্ৰখন যেনেকৈ বাহিৰৰ মানুহে লৈ গ'ল, এতিয়া আমাৰ ছাগলী পালন মানে ছাগলীৰ ক্ষেত্ৰখন বাহিৰৰ মানুহৰ হাতলৈ যাব নোৱাৰে। সেই উদ্দেশ্যৰে আজি এই সদৌ অসম ছাগলী পালক সন্থা গঠন হ'ল। আৰু সভাখনত বহুত মহিলা মানুহো আহিছে, কোলাত সৰু সৰু কেঁচুৱা লৈ আহিছে। তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনালোঁ মই এই ভিডিঅ'টোৰ যোগেদি। তেওঁলোকৰ কষ্ট হৈছে, বাচ্ছাকেইটা কোলাতে টোপনি গৈছে, কিন্তু তাত স্বত্তেও তেওঁলোকে সকলো দুখ কষ্ট কাটি কৰি আহিছে। এয়া সভাৰ সম্পাদক সভাপতি নিৰ্বাচন মানে যেতিয়া সভাপতি সম্পাদক নিৰ্বাচন হৈছে তেওঁ এয়া নৱজ্যোতিয়ে কৈ আছে মানে কাক সভাপতি সম্পাদক কৰিলে। সভাপতি আমাৰ নগাঁও কৃষ্ণ শৰ্মা দাক সদৌ অসম ছাগলী সন্থাৰ সভাপতি নিৰ্বাচন কৰা হ'ল। আৰু মোৰ হাজবেণ্ড দিবাকৰ কলিতাক সম্পাদক বাছনি কৰা হ'ল। আৰু বাকী তেনেকৈ কুমাৰেশ দাও থাকিল আৰু ট্ৰেজাৰীত ধনজিৎ থাকিল। এনেকৈ সকলোৱে মিলিজুলি এনেকৈ আৰু মানে আমাৰ জিলাভিত্তিকো সম্পাদক যোন জিলাৰ পৰা মানুহ আহিছে তেওঁলোকৰ নাম ফোন নাম্বাৰ আমি সকলোবিলাক ৰেকৰ্ড ৰাখিছোঁ। তেওঁলোকৰ জিলাৰ ফালৰ পৰা সম্পাদক সভাপতি এনেকৈ নিৰ্বাচন কৰি দিয়া হ'ব। তেওঁলোকৰ জিলাৰ কামখিনি চাব, যাতে মানে আমাৰ যিবিলাক চৰকাৰী আঁচনি আছে, যিবিলাক আমাৰ মানে পালকসকলে পাবলৈ সক্ষম হোৱা নাই, আমাৰ নিয়াৰে যিবিলাক ভেটেনেৰি থাকে, কিছুমান চৰকাৰী সা সুবিধা আহে, যেনেকৈ চিটা কিছুমান আহে ছাগলীৰ, এই চিটা কিছুমান আমাৰ চৰকাৰীভাৱে পোৱা যায়।
কিন্তু বহুতে মানে সেইটো পায় বুলি নাজানে। মই খালি সৰু এটা উদাহৰণ দিছোঁ দেই, চিতা বুলি। আৰু এনেকৈ বহুত কিবা কিবি আঁচনি আহে চৰকাৰৰ ফালৰ পৰা, যিবিলাক মানে নজনাৰ ফলত আমাৰ যিবিলাক গাঁৱৰ মানে সৰু পালক বা সৰু ফাৰ্ম কিছুমান আছে, তেওঁলোকে নাজানে। যাৰ অভাৱত তেওঁলোকৰ ছাগলীবিলাকক মানে ডক্তৰ মাতি বহুত পইচা বাহিৰৰ মানে প্ৰাইভেট ভেট মাতি পেলাই বহুত পইচা খৰচ কৰিবলগীয়া হোৱাত পৰে। গতিকে এনেকৈ যদি তেওঁলোকে পায় মানে সুবিধাবিলাক, তেতিয়াহ'লে নিশ্চয় ৰাইজ উপকৃত হ'ব। আমাৰ এই সভাখনৰ মানে প্ৰধান উদ্দেশ্য এইটোৱে। আৰু বাকী ভিডিঅ'টো ৰাখিলোঁ কিছু। আহি আমি সভাৰ শেষলৈকে প্ৰায় উপস্থিত হৈছোঁ। শেষৰখিনি মোৰ প্ৰায় শেষৰ মুহূৰ্তখিনি মানে আমি সকলোৱে মিলিজুলি এসাঁজ খালোঁ আজি। মোৰ সেই ভিডিঅ'টো কিন্তু কৰা নহ'ল, মানে ইমান সময় পোৱা নাই যিহেতুকে ব্যস্ত আছোঁ। আমাৰ ঘৰতে হৈছে, ঘৰত বিয়া এখন পাতিলে যেনেকুৱা হয় তেনেকুৱাই হৈছে মানে আমাৰো আজি। আৰু ভৱিষ্যতে যাতে মানে আমি যিমানখিনি মানুহ এই মিটিঙত উপস্থিত থাকিল বা যিবিলাকৰ ইচ্ছা থাকিও আহিব নোৱাৰিলে, সকলোখিনিয়ে যাতে আমাক এনেকৈ সহায় সহযোগ মানে আগবঢ়াই যায়। আমি সকলোৱে একগোট হৈ থাকিলেহে আমি মানে সদৌ অসম যিখন আজি ছাগলী পালক সন্থা গঠন হ'ল, সেইখনে মানে সুচাৰুৰূপে কাম নিয়াৰিকৈ মানে চলাই যাব পাৰিব লাগিব। আৰু বিশেষভাৱে ধন্যবাদ জনালোঁ দেৱজিৎ শইকীয়া ছাৰ, কুমাৰেশ্বৰ শইকীয়া দা। তেওঁলোকে আমাক বহু মূল্যৱান কথা কৈ আমাক তেওঁলোকে উপকৃত কৰিলে। বাকী আৰু কি ক'ম আৰু, ভিডিঅ' মানে আমাৰ আজি মানুহবিলাক যিবিলাক আহিছে চব পথাৰলৈ গৈছিল, পথাৰ চাই আহিলে। আমি য'ত ছাগলী চৰাবলৈ যাওঁ তাত গৈছিল, আৰু তেওঁলোকে পথাৰখন চাই পেলাই খুব ভাল পালে। আহল বহল পথাৰটো আমাৰ। আৰু এয়া দীপজ্যোতিকো কিবা এটা পষ্টত দিয়া হৈছিল, কিন্তু কি পষ্টত দিছিল মই সেইখিনি সময়ত মানে শুনি নাপালোঁ। মই পিছত চাই পেলাই দীপজ্যোতিক কি পষ্টত দিয়া হৈছিল মই বাৰু কৈ দিম। আৰু বাকী সকলোৱে গ্ৰুপত গম পাবই ক'ত কেনেকৈ কাক দিয়া হ'ল। আৰু বাকী ইয়াতে উপস্থিত যিমানবিলাক সদস্য আছিল, প্ৰায় 100জনমান আমাৰ আজি মানে মানুহ ইয়াত উপস্থিত আছিল। সকলোকে আমাৰ সদৌ অসম ছাগলী পালক সন্থাত আমি সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছোঁ। আৰু প্ৰত্যেক জিলাৰ পৰা যিসকল লোক আহিছে, তেওঁলোকৰ প্ৰত্যেকৰ পৰা উপ-সভাপতি, সম্পাদক, কোষাধ্যক্ষ এইবিলাক পাতি আমি পিছলৈ এইবিলাক হৈ থাকিব লাহে লাহে। আমি এই সদৌ অসম ছাগলী পালক সন্থাৰ আজি এটা খোজ আগবাঢ়িছোঁ। ইয়াৰ পিছতো আমাৰ কৰিবলগীয়া বহুত কাম আছে। এইবিলাক আমি লাহে লাহে কৰি যাবৰ চেষ্টা কৰিম, কাৰণ অনুষ্ঠান এটা চলাই নিবৰ কাৰণে কিছু ধনৰো আৱশ্যক হয়। সেয়া ধনটো আমি ক'ৰ পৰা আহিব, কেনেকৈ আমি মেনেজ কৰিম, সেইটো কথাও ভাবিব লাগিব। আৰু এয়া কিছু মনৰ কথা ক'বলৈ দিয়া মানে অচিনাকি পৰ্ব এইখিনি। মোৰ এইটো ভিডিঅ' পিছত আহি গ'ল। এইটো ভিডিঅ' আগতেই কৰা হৈছিল, মানে পালকসকল য'ৰ পৰা আহিছে আমি চিনাকিটো লৈছিলোঁ। তেওঁলোকে প্ৰত্যেকে চিনাকি দি আছে। প্ৰায় মানে ভাল লগা কথা কি, প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা এজন হ'লেও মানুহ আহিছে। সেইটো আজি মানে খুব ভাল লাগিছে। মইতো আশা কৰাই নাছিলোঁ। মই যেতিয়া মিষ্টাৰে কৈ আছে যে মানুহ হ'ব 100জন মানুহ হ'ব, এইটো ইয়াৰ নগাঁৱৰ নয়ন, এখেতে খুব ভাল কাম কৰি আছে। তেওঁ ব্ৰিডাৰটো আমাৰ পৰাই নিছিল, ৰাজা নাম আছিল। আৰু মানে কি ক'ম, পঢ়া শুনা থকা ল'ৰা, ছাগলী ফাৰ্ম কৰি আছে, খুব ধুনীয়াকৈ ফাৰ্ম কৰিছে। তাৰমানে মানে আদৰ্শ, মানে যুৱ চামৰ প্ৰতি নয়ন আদৰ্শ কিন্তু। আৰু প্ৰত্যেকে ভাল কাম কৰি আছে। আৰু আজি মানে ভাল লাগিল, আমাৰ এজন মানে ইউটিউব চেনেল চাই আমাৰ পৰা ইনস্পায়াৰ্ড, তেখেতক মানে বিশেষভাৱে ধন্যবাদ জনালোঁ এই ভিডিঅ'টোৰ যোগেদি। দাদাক ভিডিঅ' জগালোঁ। তেখেতৰ ছাগলী নাই, তথাপি তেওঁ আগ্ৰহ এয়া পিছপিনে থিয় হৈছে, এখেতৰ কথা কৈছোঁ। তো আগ্ৰহ প্ৰকাশ কৰি মিটিংখনত আহিছে, আৰু তেখেতে আমাৰ বিষয়ে মানে ইমান ধুনীয়া কথা কৈছে, মানে খুব ভাল লাগিছে। ছাগলী থকা নথকা কথা নাই, মানুহে মন কৰিলেই চন হয়। যদি কিবা এটা কাম মনেদি কৰিম বুলি ধৰি লয়, সেই কামটোত গোটেই মানে সফল হ'বই। তাৰমানে সফলতা কষ্ট কৰিলে নিশ্চয় সফল হ'ব। আৰু
খুব ধুনীয়াকৈ দাদাই মানে ক'লে তেখেত যথেষ্ট আৱেগিক হৈ পৰিছিল আমাৰ ভিডিঅ' দেখা তেখেতৰ কথা শুনি কিন্তু আমিও মানে খুব আৱেগিক হৈ পৰিছোঁ ভাল লাগিছে এনেকুৱা মানে এনেকৈ উৎসাহ যোগালে আমি মানে নতুন নতুন কাম কৰিবলৈ মানে ছাগলীৰ ক্ষেত্ৰখনত মানে আমিও মানে উৎসাহ পাওঁ ভাল লাগে আৰু আজি ভাল লাগিছে সকলোখিনি মানে আহিছে বয়স মানে ডেকাৰ পৰা আদি কৰি বয়সস্থ মানুহ বাচ্চা মানে টিকলা কোলাত কেঁচুৱালৈ আহিছে চবচে ভাল লগা কথা সেইটো সুদূৰ ধেমাজিৰ পৰা আহিছে কোচত কেঁচুৱালৈ ওদালগুৰিৰ পৰা আহিছে আৰু মানে এয়া আমাৰ কুমাৰে চহৰীয়াদাৰ পত্নী কংকনা চহৰীয়া তেখেতক এই ভিডিঅ'টোৰ জৰিয়তে মই চিনাকি কৰি দিলোঁ এখেতসকলৰ ফাৰ্মৰ নাম হ'ল গ্ৰীণ ভেলী তেখেতসকলৰ ফাৰ্ম আছে মঙলদৈত খুব ধুনীয়া তেখেতসকলে কাম কৰি আছে আৰু বিশেষ একো নাই ভিডিঅ'টো লাহে লাহে আমি শেষৰ ফাললৈ আগবাঢ়িছোঁ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু আমি এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহি থাকিম আপোনালোকে আমাক সদায় সহায় সহযোগ আগবঢ়াই যাব তাৰে আশা ৰাখি আজি আমি ভিডিঅ'টো শেষ কৰিবলৈ গৈ আছোঁ পুনৰ আহিম এটা নতুন ভিডিঅ' লৈ ধন্যবাদ